সংখ্যালঘুসকলক বাছি বাছি টাৰ্গেট কৰি পেলাই যি অমানৱীয় উচ্ছেদ মানে কৰি আছে তেখেতসকলে বন্ধ কৰিব লাগে। ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, এই অধিকাৰ কোনোবাই ফুলঞ্চিত কৰিব, এয়া কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব। প্ৰয়োজনত আমি ৰাষ্ট্ৰসংঘলৈ যোৱাৰ কাৰণে আমি কুণ্ঠবোধ নকৰোঁ, এয়া স্পষ্ট কথা। যদি তেখেতে ব্যৰ্থ হোৱা নাই তেতিয়াহ'লে দৰকাৰ নাই কিহৰ কাৰণে আমচল লাইচেঞ্চ লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল আৰু কেৱল সংখ্যালঘুসকলক যি নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমাৰ ধাৰাবাহিকভাৱে অসমত আন্দোলন, গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ আৰু ভৱিষ্যতৰ দিনতো আন্দোলন কৰি যাম। যি আমাৰ অসমৰ বিভিন্ন ঠাইতে যি অমানৱীয় উচ্ছেদ, যি উচ্ছেদৰ নিচিনা পৰিৱেশ, ভয়াৱহ পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলক বাছি বাছি টাৰ্গেট কৰি পেলাই যি অমানৱীয় উচ্ছেদ মানে কৰি আছে তেখেতসকলে বন্ধ কৰিব লাগে। লগতে যিসকলক মানে উচ্ছেদ কৰিছে এই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ালৈকে কিন্তু আমাৰ যি এই আন্দোলন অবিৰতভাৱে চলি থাকিব, এয়া স্পষ্ট কথা। শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে আমাৰ মানুহক, সংখ্যালঘুসকলক যি ডিভোটাৰৰ নামত, বাংলাদেশীৰ নামত যি ধৰণে অন্যায় আৰু অত্যাচাৰ চলাই আছে, এইবিলাকো কিন্তু বন্ধ হ'ব লাগিব। বাংলাদেশীৰ নামত, ডিভোটাৰৰ নামত, সন্দেহযুক্ত নাগৰিকৰ নামত ৰাতি ৰাতি গৈ পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি প্ৰশাসনে ৰাতি 1-2 বজাত গৈ তেখেতসকলক ধৰি আনি কিন্তু ন' মেন লেণ্ডছত তেখেতসকলক যি পুছবেক নীতি আৰম্ভ কৰিছে, এই নীতিকো আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এয়া সংবিধান বিৰোধী। যি আমাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, এই অধিকাৰ কোনোবাই ফুলঞ্চিত কৰিব, এয়া কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব, এয়া স্পষ্ট কথা। আমি নেমচিয়ে বাৰে বাৰে কৈ আছোঁ, আমি বিটিআৰ সমিতিয়ে বাৰে বাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। এতিয়া আমি ৰাষ্ট্ৰপতি মহোদয়ৰ আমি আহ্বান জনাইছোঁ, পৰৱৰ্তী সময়ত এই আমাৰ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে আমি ন্যায়ৰ কাৰণে, আমাৰ অধিকাৰৰ কাৰণে, আমাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰৰ কাৰণে আমি প্ৰয়োজনত আমি ৰাষ্ট্ৰসংঘলৈ যোৱাৰ কাৰণে আমি কুণ্ঠবোধ নকৰোঁ, এয়া স্পষ্ট কথা। আমি বিটিআৰ নেমচিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আজি এই মঞ্চৰ পৰা এই সংবাদমেলৰ জৰিয়তে কিন্তু সকিয়নি প্ৰদান কৰিছোঁ, এয়া স্পষ্ট কথা। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব লাগিব, সংবাদ মাধ্যমত চৰ্চাত আছে এটা বিষয়, যি খিলঞ্জীয়া মানুহক আমচৰ কথা কৈছে, যি আমচৰ লাইচেঞ্চ দিয়াৰ কথা কৈছে, অনুজ্ঞাপত্ৰ দিয়াৰ কথা কৈছে। আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি? গৃহ বিভাগ তেখেতৰ ব্যৰ্থ হৈছে নেকি? যদি ব্যৰ্থ হোৱা নাই তেতিয়াহ'লে আমচৰ লাইচেঞ্চ কিহৰ কাৰণে দি আছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। যদি তেখেতে ব্যৰ্থ হোৱা নাই তেতিয়াহ'লে দৰকাৰ নাই কিহৰ কাৰণে আমচল লাইচেঞ্চ লাগে। এই ভয় ভাবুকিৰ যি ৰাজনীতি আৰম্ভ কৰিছে, যি সংখ্যালঘুসকলক ডমিনেট কৰা আৰম্ভ কৰিছে, যি সংখ্যালঘুসকলক মানে টাৰ্গেট কৰি লৈ যেনেকুৱা ধৰণৰ মানে অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে, এয়া কিন্তু হ'বলৈ দিয়া নহ'ব, এয়া স্পষ্ট কথা। শেষ বিন্দু তেজ টকালৈকে কিন্তু আমি আমাৰ যি এই প্ৰতিবাদী কণ্ঠ কোনো কাৰণত আমাৰ ৰোধ কৰিব নোৱাৰে, এয়া স্পষ্ট কথা। আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ নীতি নিৰ্দেশনা, যি সুপ্ৰিম কোৰ্ট, মহামান্য আমাৰ যি সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়ৰ কোনো ধৰণৰ নীতি নিৰ্দেশনা তেখেতে নামানে। কিয় নামানে এই ক্ষেত্ৰত আমি মানে তেখেতক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। আমি শেহতীয়াভাৱে যিবিলাক ঠাইত উচ্ছেদ হৈছে, সেই উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন, ক্ষতিপূৰণৰ কাৰণে যি সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স, সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন্স তেখেতে ভাইলেট কৰিছে, যাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ পৰা সেই সংশ্লিষ্ট জিলাসমূহত DC, SP, চাৰ্কুল অফিচাৰলৈকে কিন্তু এতিয়া সমান কিবা এনেকুৱা ধৰণৰ নটিচ জাৰি কৰিছে। এনেকুৱা ধৰণৰ কাৰ্য কিন্তু কেতিয়াও এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে হ'ব নোৱাৰে। আমি আহ্বান জনাইছোঁ, সেইসকল পৰিয়ালক পুনৰ সংস্থাপন দিব লাগে আৰু তাত বসবাস কৰা মানুহখিনিক আচলতে যি মানুহ হিচাপে জীয়াই থকাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰ সেইখিনি দিব লাগে। আৰু তাত থকা যি ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষাৰ দিশটো, সেই শিক্ষাৰ দিশটো আমি কিন্তু অলপমান যে আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে শিক্ষাৰ দিশটো ল'ৰা ছোৱালীৰ শৈক্ষিক ভৱিষ্যত আচলতে কি হ'ব,